ধনী ঘৰৰ ল'ৰা বুলিহে ভাবিছিলোঁ। এনেকুৱা যে দুখীয়া ঘৰৰ ল'ৰা বুলি মই ভুলতো ভবা নাছিলোঁ। কি হ'ব, এনেকুৱা ফচিলোঁ নহয়। বৰ ঠগি আনিলে মোক এইটোৱে, বৰ ঠগিলে। তাকো দিম নহয় এহেকা, গম পোৱা নাই। ঘৰখনত যে নাই বুলিও নাই, একো এটাই নাই। কি হ'ব জানো? মোৰ মাৰ ঘৰততো নাই। ভাবিছিলোঁ ধনী ঘৰৰ ল'ৰা এটা পালোঁ, ফচালোঁ, ফচিলে সিও। দুয়োটাই মানে ভালকৈ ঘৰখন পাতি খাম। আইঐ দেখিছোঁহি আহি ঘৰখন ঢকুৱা বেৰ। আইঐ ৰাস্তাত দেখিবা তাৰ ধুতি ফে, ঘৰত দেখিবা ঢকুৱা বেৰ। এনেকুৱা ঘৰখন যে মই পাম বুলি ভবাও নাছিলোঁ। কি হ'ব, কি কৰিম মই এতিয়া? সেইটো ক'লৈ ওলাই গৈছে। কিবা যদি কামকে এটা কৰিলেগৈহেঁতেন। মোক অনা কেইদিন হৈছে বাৰু? এনেই টিলাং ঘূৰি ফুৰিব নে টকা পইচা কেইটকামান ঘটি আনিছে নে কিবা কৰিছে? খাবলৈ খুট কোনো নাই ঘৰখনত। মোক বলিয়া কৰিব এতিয়া এইটোৱে। মোক কিন্তু সি স্কুটি লৈ দিব। আইঐ খাবলৈকে যদি কিবা এটা আনি দিলেহেঁতেন, স্কুটি লৈ দিব। হ'লগৈ আৰু মোক যে সি স্কুটি লৈ দিব। সপোনতো মই স্কুটিখন যে চলাবলৈ পাম, মই নাভাবোঁ দেই। মোক নালাগে, আশাও নকৰোঁ। এইটোৰ লগত নহ'ব এনেকৈ। মই কিবা এটা চিন্তা কৰিব লাগিব। বাৰীখনতো যদি ইফালে সিফালে কিবা এটা শাক পাচলিকে ৰুই থ'লেহেঁতেন, ঘৰতে খাবলৈ হ'লহেঁতেন। কি মানুহ এডাল, একদম এলেহুৱা, একো এডাল নকৰে। অকল ছোৱালী পতাবলৈ জানিলে। ময়ো এজনী কম নহয়। মই সেই ফচাইছোঁ বুলি ভাবিছিলোঁ, ধনী ঘৰৰ ল'ৰা পাইছোঁ বুলি ভাবিলোঁ। আইঐ ধনী ঘৰৰ ল'ৰা পাম, ধনী পাই এতিয়া নিজে পাইছোঁ চোন। নিজেহে জানিছোঁ মই কেলেনো এইটো সিহঁতক ফচাই ল'লোঁ। মই কেলেনো ফচিলোঁ। মই এতিয়া কি কৰিম বাৰু? এইখন বাৰীখনৰ অৱস্থা কি হৈ আছে? আমাৰ ঘৰত এনেকুৱা নহয় দেই। আমাৰ বাৰীখন যেনে হ'লেও বহুত চফা কৰি থৈ দিয়ে আমাৰ দেউতাই। এইটো জমায়েকৰ কথা এনেকৈ গম পালে বা দেউতাই কি বুলি ভাবিব? মই কি বুলি ক'ম? দেউতাহঁত আহিব লাগিলেতো মই লাজেই পাম নহয়। সৌটো আহিছে হপায় জহনি মৰাটো। মাছে মাৰিবলে পদুম নিদো তোমাক, যাবলৈ পদুম নিদো তোমাক, যাবলৈ পদুম বোকা পানী লাগিব গাত। একদম দিন দুপৰতে কি এসোপা গেলা এসোপা খাই আহিছে হপায়। একেবাৰে গান লগাই আহিছে। শুনা, একেবাৰে ক'বলৈ বাকী নাই। এজনী আকৌ কি ভৰভৰাই আছে মুখৰ ভিতৰতে? কি হ'ল পদুমী? ইয়াত ৰখি আছাহি বাহিৰত আৰু কি ভৰভৰাই আছা? কিনো ভৰভৰাই আছো? কৈছোঁ আজি বোলো বেলিটো পূবে ওলালে নে পশ্চিমে ওলালে, তাকেহে বকি আছোঁ। বেলি দেখোন কেনিবাহে ওলাইছে, পূবৰ ফালে নোলাই পশ্চিমৰ ফালে ওলাইছে। এই ভাল পাই থাকোঁতে যে বৰ মোক একেবাৰে মহাৰাণী কৰি থ'ম বুলি কৈছিলে, এতিয়া কি হ'ল? সেইবোৰ কথা ক'লৈ গ'ল? এনেকুৱা ঠগবাজি কৰি মোক যে বিয়া কৰাই আনিলে, মোৰ এতিয়া কি অৱস্থা হ'ব? এনেকৈ খাবলৈ একো এটা নাই। ঘৰখনত বোলে চাউল কেইটামান আছে, সেই চাউলকেইটা বনাই খাবলৈ হ'লে একো এটা লগত নাই। সেইকেইটা চাউলো শেষ হোৱা অৱস্থা। কাম কাজ কৰিবলৈ দেখা নাই। মই এতিয়া ক'ৰ পৰা কি কৰিম? মই ক'ত কি কৰোঁগৈ? এজনী বিয়া কৰাই পিনি যদি খুৱাবই নোৱাৰে, বিয়া কৰাইছিলে কেলে? ৰাতিপুৱাই ওলাই যোৱা, এতিয়া 9-10টা বাজিলে। ওলাই গৈ এই আগবেলাতে এসোপামান গেলা খাই আহিছে, বৰ গান লগাই আহিছে। কিবা ঘৰখনৰ কথা কিবা এটা চিন্তা কৰি চাইছেনে আপুনি? হ'ব পদুমী, তুমি ইমান চিন্তা কৰিব নালাগে। মই আছোঁ নহয়। তোমাক যি লাগে মই তাকেই আনি দিম পদুমী। তুমি চিন্তা নকৰিবা পদুমী। এতিয়া পট মাৰি নাথাকিবা। ভিতৰত যি আছে খাবলৈ তাকেই দিয়া মোক। খাই লওঁ কেইটামান, তাৰপিছতহে চিন্তা কৰিম টকা পইচাৰ কথা। বনাই থৈছোঁ জুতি লগাই। মাছে মঙহেতো খাবলৈ নাপায় এইখন ঘৰত। ভাতকেইটা খাবলৈ সুদা ভাতকেইটা, নিমখ ভাত, কিবা শাক দালি আলু কিবা এটা যদি থাকিলেহেঁতেনো। কি যে কপাল লৈ আহিলোঁ, এইটোলৈ আহি মই মৰিবলৈহে আহিলোঁ। এইজনী মুখখন বেলেগ ছাৰ দেই। মই এতিয়াহে গম পাইছোঁ এইজনী মুখখন ফুল খালে বুলিলে বন্ধ নহয় আৰু। এইজনীৰ লগত মাত নমতাই ভাল, নিজৰ কাম নিজে কৰি থকাই ভাল। এনেকুৱা মুখ চা বুলি ভবা হ'লে জনা হ'লে নানিলে। প্ৰথমতে মুখৰ আগত কি মোৰ শুনা মাত একদম গলাই পেলালে গোটেইজনী। কি ভুৰ আছে নাহে কেলে? ভাতকেইটা বাঢ়ি দিওঁ, খাই লখি। ময়ো কেইটামান খাওঁ, ইমান ভোক লাগিছে। উপায় নাই, সুদাই নিকাই খাব লাগিব। এইখন ঘৰত আৰু মাছে মঙহে যে খাবলৈ পাম, আশা নাই আৰু দেই। কোনদিনা মোক মাছ মাংস খুৱাবহি এইডালে। খুৱাম ৰ। তই ইমান মুখখন বজাই থাকিব নালাগে। তোৰ মাছ মাংসহে খাবি, আৰুনো কি খাবি? খুৱাই দিম, চিন্তা নকৰিবি। তাৰমানে মোৰ মুখলৈ চাবলৈ লাজ
এতিয়া হা মুখৰ ৰূপেই বেলেগ হৈ আহিছে যেন পাইছোঁ আই গেলা সোপা খাই আহিছে নহয় একদম মানে আৰু মই এই চবৰ লগত কি চবৰ লগত লগ খালেহি ঠিক নাই দেই মই ভাবিছিলোঁ এটা হ'লগৈ এটা এইবোৰ মোৰটোহে চুবালে তেনেকে নকবা তোমালৈ চাবলৈ মই লাজ পোৱা নাই হা বৰ একেবাৰে গোটেইজনী একেবাৰে লাগ গৱৰ্ণৰজনী আই এতিয়া একেবাৰে তাইক ধৰা সাপৰ ফৰফৰণি চোৱা মই কি তোমালৈ লাজ কৰিম বুলি ভাবিছা নেকি হা লাজ কৰা হ'লে তোমাক মানিলোৱেহেঁতেন গম পাইছা তোমাৰ নিচিনা চেফেইজনী মোক তেনেকুৱা কথা নক'ব মই কৈ দিছোঁ মোৰ কিন্তু আপোনাৰ কথা মোৰ সহ্য হোৱা নাই আপোনাৰ মোৰ অৱস্থা দেখি সহ্য হোৱা নাই মই আপোনালৈ আহি মই বহুত ভুল কৰিলোঁ বহুত ভুল কৰিলোঁ আৰু মোক বেছি কথা কৈ নাথাকিব মই কৈ দিছোঁ ঠিক আছে নকওঁ আৰু বেছি কথাই নকওঁ কথা নোকোৱাকৈ থকাই ভাল আৰু এটা কথা মই তোমালৈ ভয় কৰা বিধৰ নহয় আকৌ দেই তুমি ইমান মোক ফৰফৰাই ভয় দেখুৱাবা হা গম পাবা মই কিবা মোলৈ ভয় কৰিছে বুলি কৈছোঁ নেকি আপোনাক ভয় কৰিছে বুলি কৈছোঁ নেকি তেনেকুৱা আখি লগাৰ লগত কথা নক'ব মোক কৈ দিছোঁ ভালে ভালে ভিতৰলৈ আহে যদি আহক ভাত খাই যদি খকি আৰু বেছি কথা কৈ দি থাকিব মোক এই ল'ৰাটো সেইদিনাখনি লগ পাইছিলোঁ আমাৰ ঘৰৰ ফালে গৈছিলে সেই ল'ৰাটো যেনি লাগিছে ইয়াকতো মই আগত দুদিন নেকিদিন লগ পাইছোঁ মোক দেখিলে চিনি পাব চাগে হয় নে নহয় জানো এইগৰাকী দেখোন সেইদিনাখনি মই কথা পাতিছিলোঁ সেই বৌ নেকি হয়নে নহয় হয় লাগিছে মোকো খুব চাইছে দেখোন চিনি পাইছে নেকি মাত খালো গাওঁচোন অ' বৌ কোনফালে যায় মোক চিনি পাইছেনে মই দোকানৰ পৰা আহোঁগৈ ময়ো চিনি পাইছোঁ এতিয়া প্ৰথমে মই হয়নে নহয় এনেকুৱা লাগিছে সেইদিনাখনি যে লগ পাইছিলোঁ তোমাক নহয় জানো ভালনে তোমাৰ এইটোৱে নি তোমাৰ ঘৰ হয় বৌ সেইদিনাখনি যে লগ পাইছিলোঁ মই আৰু এইটোৱে মোৰ ঘৰ মোৰ ভাল আপোনাৰ ভালনে বৌ ভাল মোৰো ভাল বুলিহে ওলাই আহিলোঁ এই দোকানৰ ফালে আমাৰ ঘৰৰ ফালে যাবা আকৌ কেতিয়াবা বৌ মই এইকেইদিন ক'তো ফুৰিবলৈ যাব পৰা নাই এনেকুৱা কাম এটাত বিজি হৈ গ'লো নহয় যাম বৌ যাবা দেই নোযোৱাকৈ নাথাকিবা বৌ আজি আৰু কথা নাপাতো আকৌ লগ পাম নহয় বৌ তেতিয়া কথা পাতিম দেই বেয়া নাপাব মোৰ মানে এফালে যাবলৈ ওলাইছিলোঁ সেইটো কাৰণে ল'ৰালৈ গৈছোঁ দেই বৌ তেনেহ'লে আপুনি দোকানলৈ যাওক মই ভিতৰলৈ যাওঁ বৌৰ লগত কথা পাতি দেখোন ভালেই লাগিছে মানুহগৰাকী ভাল দেই বেয়া নহয় বাই বৌ বাই ল'ৰাটো বৰ ভাল দেই কথা বতৰা ইমান ভাল লাগিলে আমাৰ মানুহটোহে ঠেয়াই কেনেকুৱাটো আকৌ কিনো মানুহটোলৈ মই ফচিলোঁ টকা পইচা থকা হ'লেও বেলেগ কথা আছিলে টকা পইচা লোভ দেখুৱাই পিনি মোক আনিলে মই ভাবিছোঁ তাত টকা পইচা আছে হাতত চলিম তেনেকৈ ভাবিলোঁ ভালকৈ থাকিম ভালকৈ খাম দেখিলানি বাৰু এতিয়া মই এনেকুৱা বেয়া পচন্দ দিলোঁ এইবোলে আগতেই লগ পাব লাগিছিলে মই নেপালোঁ এতিয়াও কিবা এটা চিন্তা কৰিব লাগিব টকা পইচা থকা ল'ৰা যেন পাইছোঁ যেনে হ'লেও দুটকামান সৰকাব পাৰিম এতিয়া মই যাওঁ দোকানলৈ মই ওলালোঁ পদুমী তাৰমানে আপুনি অসমৰ বাহিৰলৈ সঁচাকৈ যাব অকলে যাব নেকি নে আৰু কোনোবা ওলাইছে এইবিলাক কোম্পানীৰ কামবিলাক কেনেকুৱা কাম কি কথা আপুনি দেখোন ঘৰত একো কামেই কৰা দেখা নাই তাত কৰিব পাৰিবনে কৰিব পাৰিব লাগিব পদুমী তোমাৰ লগতনো মই কিমান যুঁজি থাকিম আৰু তোমাৰ কষ্টও দেখি মোৰো বেয়া লাগিছে মই তোমাক আনিলোঁ এতিয়া তোমাক ভালকৈ খোৱাব পিন্ধাব পৰা নাই তুমি মোক দেখোন ভালেই নোপোৱা হৈছা এনেকৈ যদি মই সদায় এনেকৈ থাকোঁ মই ক'ৰ পৰা টকা পইচা যোগাৰ কৰি দিম মই ইয়াত দেখোন ক'তো কাম বন নেপাওঁৱেই কি কৰিম কোৱাচোন তুমিয়ে কোৱা মইতো নগ'লে নহ'ব যাবই লাগিব যিয়ে কাম নহওক কৰিমগৈ আৰু কিমান দিন থাকিম তাৰো ঠিক নাই তাৰমানে আপুনি তাত বহুত দিন থাকিব মই ইয়াত অকলে থাকিব লাগিব অকলে থকা বৰ অভ্যাস নাই তথাপিতো থাকিবই লাগিব যিমানহে টকা পইচা অভাৱ অনাটন পাইছোঁ মোৰ মানে একেবাৰে ঘৰখনত মন নবহা হৈছে যাওক আৰু উপায় নাই থাকিম তেনেকৈ সাহস আনিব লাগিব ময়ো ক'ৰবাত কিবা এটা কৰি দুটকা পইচা উলিয়াব লাগিব তেনেকৈ চলিম আৰু এইকেইদিন আপুনি পাৰিলে পইচা মোলৈ পঠিয়াব নহ'লে মই কেনেকৈ চলিম আপুনি যদি বহুত দিন থাকে মোৰ দিগদাৰ হ'ব নহয় অকলে থাকিবলৈ ভয় নকৰিবা পদুমী অকলে থাকিব পাৰিবা কেলৈ পাৰিবা আমাৰ ঘৰৰ মানুহবোৰ দেখিছা নাই ওচৰে পাজৰে আছে এইফালে ককাইদেউ নবৌহঁতৰ ঘৰ এইফালে দাইদেউ খুইদেউ ঘৰ কিবা এটা যদি তোমাৰ বিপদ হয় চিঞৰি দিলেই আহি যাব তুমি একো চিন্তা নকৰিবা তোমাক মই কৈছোঁ নহয় তুমি খুইদেউহঁতৰ লগত নবৌহঁতৰ লগত ভালকৈ মিলি থাকিবা সিমানেই কথা তুমি বুজিলা
মই বহুত ভাবি চিন্তিহে ওলাইছোঁ, নহ'লে নোলালোহেঁতেন। মই তোমাক আনিলোঁ, এতিয়া তোমাক মই কষ্টত থ'বলৈ বেয়া লাগিছে। টকা পইচা বহুত টনাটনি হৈছে তোমাৰ কাৰণে। মোৰ কথা আগৰ কথা বেলেগ, মই যেনে তেনে চলিছিলোঁ। ডেকা মানুহৰ পেট য'তে ত'তে ভৰাইছিলোঁ, কিন্তু এতিয়া তোমাৰ কথাটো মই চিন্তা কৰিবলগীয়া হৈছে। সেইকাৰণে মই ওলাইছোঁ, আৰু নহ'লে উপায় নাই। যাওঁ পদুমী, তুমি ভালকৈ থাকিবা। আৰু সেইটোৱে কথা ক'লোঁ নহয়, ঘৰৰ মানুহখিনি গোটেইখিনি আছেই, তুমি চিন্তাই নকৰিবা। আৰু আপোনাৰ লগত কোনোবা যাবনে, নে অকলে যাব? আৰু গৈ তাত ক'ত থাকিবগৈ? মোৰ লগত মোৰ লগৰ ল'ৰা এটা যাব, আৰু তাত গৈ থাকিবলৈ একো চিন্তাই নাই। তাত মোৰ আগৰ লগৰ ল'ৰা এটা তাত 2 বছৰমান হ'ল তাতেই আছে। এতিয়া কৈছে যে মুঠতে মানুহটো আহ। মই সেইকাৰণে একো কাপোৰ কানি লোৱা নাই, একো মই টেনশ্যনেই লোৱা নাই। তাত গৈ মই তাত থাকিমগৈ, লগতে থাকিমগৈ, লগতে খামগৈ। আৰু এতিয়া মাত্ৰ 2 টকামান মই পইচা গোটাই লৈছোঁ, সেইকেইটকা লৈয়ে যাব লৈছোঁ। তোমাকো 2 টকামান দিলোঁ নহয়, তুমি সেইকেইটকাই যেনে তেনে মিলামিলি কৰি চলিবা দেই পদুমী। যাওঁ, মোৰ এতিয়া তোমাক এৰি থৈ যাবলৈও বেয়া লাগিছে। উপায় নাই, মই যাবই লাগিব পদুমী। এতিয়াহে বুজি পাইছোঁ ঘৰ সংসাৰ এখন চলাবলৈ যে কিমান কঠিন। কি কৰিব, উপায় নাই। যাওক আৰু, মোৰো বেয়া লাগিছে আপুনি যাব ওলোৱাৰ কাৰণে। যাওঁ তেনেহ'লে, থাকা। যাওক। কি কৰিম, উপায় নাই। মানুহজনক নপঠিয়ালেও মই চলোঁ কেনেকৈ? ঘৰখনত ইমান টনা অজোৱা, পইচা পাতি নাই। পইচা পাতি নহ'লে ঘৰখনত একো এটাই নাথাকে। মই কি কৰিম, উপায়তো নাই। মোৰ এনেকুৱা দশা। অঁ, তুমি আহিলা? বৌ, মই আহিলোঁ। ভাবিলোঁ আজি বৌ ঘৰত সোমাই যাওঁ। অঁ, ভালেই কৰিলা, আহিলা আকৌ। আপোনাৰ ভালনে বৌ? মোৰ ভাল, তোমাৰ ভালনে? ভাল ভাল বৌ। ককাইদেউ ঘৰত নাই নেকি? দেখা নাই যে। অঁ, ককাইদেউৰ কথা কৈছা? ককাইদেউ ঘৰত নাই। ভিতৰতে বহিবা, ব'লা আকৌ। ইয়াতে কথা পাতি থাকিবা নেকি? হ'ব বৌ, নবহো নেকি? আপোনাক মাত খাই লগালোঁ, আৰু ককাইদেউ নাই নহয়। তুমিও যে কথাবোৰ কোৱা আৰু। ককাইদেউ নাই বুলি যে নবহা, মই কি মানুহ নহয় নেকি? বৌ, আপুনিও যে কি কথাবোৰ কৈছে। আপুনি যদি মানুহ নহয় বুলি ভবাহেঁতেন মই আপোনালোকৰ ঘৰলৈ নাহিলোহেঁতেন। তেনেকুৱা কথা নক'ব দেই বৌ। বোলা বোলা, বেছি টাইম বহিব নালাগে বাৰু। অকণমান সময় বহিবা আৰু তামোল এখন খাই যাবা। আমাৰ দুখীয়া ঘৰত ক'তনো কি খুৱাব পাৰিম, একো খুৱাব নোৱাৰোঁ। আজি প্ৰথম আহিছা, তামোল এখনকে খাই যাবা আকৌ। বৌ, আপুনিও যে কি কথাবোৰ কয়। হ'ব হ'ব, ব'লক অকণমান সময় বহোগৈ। আপুনি যে নিজকে ইমান দুখীয়া দুখীয়া বুলি কৈ নাথাকিব দেই, মই বেয়া পাওঁ। আমি কি ধনী নেকি? ব'লক ব'লক, তামোল এখনকে দিব, তামোল এখনকে খাই যাওঁ। বেছি দেৰি নকৰোঁ দেই বৌ। তামোল এখন খাই নগ'লে আপুনি আকৌ বেয়াই পাব নহয়। আহা বহাহি। অকলে আছে, ভিতৰত নোসোমাওঁ। তামোল চালি নাখাওঁ বুলি ভাবিছিলোঁ। বৌয়ে যিখন কৈছে বেয়াহে পাব। যাওঁ, বহোগৈ অকণমান সময়, তামোল এখনকে খাই থৈ যাওঁ। বহা বহা, আমাৰ চকী এনেকুৱাই দেই, নাহাঁহিবা। বৌ, আপুনি যে কি কথাবোৰ কয়, এনেকৈ মই শুনাই থাকিলে কিন্তু গুচি যামগৈ দেই বৌ। তামোল নাখাম আকৌ। এনেকৈ কোৱাৰ কাৰণে তুমি বেয়া নাপাবা। মই সঁচাকৈ কৈছোঁ, সঁচাকৈ দেখিছা নাই কেনেকুৱা আমাৰ ঘৰ দুৱাৰ অৱস্থা, মানে একদম বেলেগ লাজ লাগে, গম পাইছানে? এনেকুৱা বুলি ভবাই নাছিলোঁ মই। ককাইদেৱে যেতিয়া মোক অনা আগমুহূৰ্তত যিবোৰ কথা শুনাই আনিলে নহয়, মই ভাবিছিলোঁ বহুত ভাল ঘৰৰ, বহুত ধনী ঘৰৰ ল'ৰা বুলি ভাবিহে ফচি গ'লোঁ দেই। নহ'লে মই কিন্তু নাহিলোহেঁতেন। মোৰ ঘৰত যেনেকুৱাই অৱস্থা নহওক বাৰু, মোৰ ঘৰতো সিমান ভাল নহয়, তথাপিতো আৰু ল'ৰাটোৱে আৰু ভাবিছোঁ আৰু ল'ৰাটো ধনী ঘৰৰ, কিন্তু তেনেকুৱাকৈ ঠগি পিনে আনিব নাপায় দেই। ভাবিলে বৰ দুখ লাগে জানা, ইমান পইচা পাতি অভাৱ পাইছোঁ, গম পাইছানে? তোমাক এইবিলাক শুনোৱাৰ কাৰণে একেবাৰে বেয়া নাপাবা দেই। নাপাওঁ বৌ, কেলেনো বেয়া পাম? ককাইদেউনো ক'ত গ'ল বৌ? ক'লেনো কি হ'ব, তেওঁ ইয়াত নাই, অসমৰ বাহিৰত আছেগৈ। হয় নেকি? কি কৰিছেগৈ অসমৰ বাহিৰত গৈ? ঘৰত যিহে টকা পইচাৰ অভাৱৰ কাৰণেই বাহিৰত আছেগৈ। কোম্পানী কাম এটাত সোমাই আছেগৈ। লগৰ ল'ৰা এটা আগৰ পৰাই তাতে আছে, সিও ফোন কৰি মাতিলে। বেলেগলৈহে ফোন কৰিছে, নিজৰতো ফোন নাই। ফোন থকা হ'লেতো এতিয়া খা খবৰে পালোঁহেঁতেন। মোৰো ফোন নাই, তেওঁৰো ফোন নাই। 2 টকামান যদি পইচা পাতি তেওঁ উলিয়াব পাৰে, তেতিয়া ফোন ল'ম বুলি কৈছে। কি হয় এতিয়া ভগৱানেহে জানে, আৰু মোৰ কপালতনো কি লিখা আছে। হ'ব বৌ, লাহে লাহে চব হ'ব, একো চিন্তা নকৰিব বৌ। সেইটোতো হয়, এতিয়াতো মোক সহায় কৰোঁতা মানুহ কোনোৱেই নাই। টকা পইচা যি অভাৱ অনাটন পাইছোঁ।